পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়ালৈ দিছপুৰ প্ৰেছ ক্লাবৰ কৰ্মযোগী বঁটা 2024। ৰবিবাৰে গুৱাহাটীৰ দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় দিছপুৰ প্ৰেছ ক্লাবৰ উক্ত বাৰ্ষিক বঁটা প্ৰদান কাৰ্যসূচী। অনুষ্ঠানটিত অসমৰ ভিন্ন ক্ষেত্ৰৰ নিজ নিজ ক্ষেত্ৰত নিজৰ একাগ্ৰতা ত্যাগ ধৈৰ্য আৰু মননশীল চিন্তাৰে আগবাঢ়ি যোৱা প্ৰায় অৰ্ধ শতাধিক লোকক প্ৰদান কৰা হয় একোটাকৈ বিশেষ বঁটা। উল্লেখ্য যে উক্ত অনুষ্ঠানতে বাৰ্ষিক কৰ্মযোগী বঁটা 2024 বঁটাৰে সন্মানিত কৰা হয় 29 নম্বৰ পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াক। ইয়াৰ উপৰিও বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক জীৱনজোৰা সাধনা বঁটা, সাংবাদিক সুৰজিৎ শইকীয়াক সাংবাদিকতাৰ বঁটা প্ৰদান কৰাৰ লগতে আন 31 গৰাকী বিশিষ্ট ব্যক্তিক ভিন্ন শিতানত বঁটা প্ৰদান কৰা হয়। দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত আয়োজন কৰা উক্ত অনুষ্ঠানটিত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিন। অনুষ্ঠানটিত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ প্ৰচাৰ প্ৰমুখ শংকৰ দাসৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে। অসমৰ বিভিন্ন ফিল্ডত কাম কৰি থকা নিৰবিচ্ছিন্নভাৱে কাম কৰি থকা বিভিন্ন ব্যক্তিৰ লগতে আজি আমাকো নিৰ্বাচন কৰি জীৱনজোৰা সাধনা বঁটা দিছপুৰ প্ৰেছ ক্লাবে যি আগবঢ়াইছে তাৰ কাৰণে মই অন্তঃকৰণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। আৰু এগৰাকী শিল্পী হিচাপে বা এই সাংস্কৃতিক জগতখনৰ লগত কাম কৰি থকা ব্যক্তি হিচাপে এনেধৰণৰ অনুপ্ৰেৰণাই আমাৰ কাৰণে খুব শক্তিকাৰক হিচাপে কাম কৰে। অনাগত সময়ত আৰু পৰিশ্ৰম কৰিবলৈ আমাক অনুপ্ৰেৰণা যোগায়। মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিভিন্ন ফিল্ডৰ যিসকল ব্যক্তিক তেওঁলোকে এই অনুষ্ঠানৰ যোগেদি আজি উৎসাহিত কৰিছে তেওঁলোকৰো মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰাজনীতিবিদবিলাকৰ এটাই উদ্দেশ্য যে ৰাইজৰ কাম কৰিব লাগে আৰু জনপ্ৰতিনিধিবিলাকৰ এটাই উদ্দেশ্য যে জনপ্ৰতিনিধি হিচাপে ৰাইজৰ সমস্যাবিলাক সমাধান কৰিব লাগে। বঁটা পোৱাৰ উদ্দেশ্যৰে কোনো কাম নকৰে, এইটো আমাৰ দায়িত্ব। কিন্তু যেতিয়া কোনোবাই বঁটাৰে স্বীকৃতি প্ৰদান কৰে নিশ্চয়কৈ এজন বিধায়কে নথৈ আনন্দিত হয়, দুগুণ উৎসাহেৰে কাম কৰাৰ এটা উৎসাহ উদ্দীপনা পায়। চ' মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ দিছপুৰ প্ৰেছ ক্লাব, সন্মানীয় দিছপুৰ প্ৰেছ ক্লাবে আজি মোক কৰ্মযোগী বঁটা আজি প্ৰদান কৰিছে। সেইটো কাৰণে মই তেওঁলোকক ধন্যবাদ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটোৱে মোক আকৌ অধিক আমাৰ পলাশবাৰী সমষ্টিৰ ৰাইজৰ কাৰণে অধিক উৎসাহেৰে কাম কৰিবৰ কাৰণে যথেষ্ট মোক উদ্যোগ দিছে। নিশ্চয়কৈ আমাৰ সংবাদ জগতৰ এটাই ভূমিকা যে তেওঁলোকে ৰাইজৰ সমস্যাবিলাক তেওঁলোকে উপস্থাপন কৰে। বিধায়কবিলাকৰ এইটো দায়িত্ব যে সেই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত বিধায়কবিলাকে ৰাইজৰ প্ৰতিনিধিবিলাকে দায়িত্ব পালন কৰিব লাগে আৰু সেই সমস্যাবিলাক সমাধান কৰাৰ যত্ন কৰিব লাগে। আচলতে সাংবাদিকতা হ'ল কিছু বছৰ হ'ল, প্ৰায় 10 বছৰতকৈ বেছি কাল কৰিছোঁ সাংবাদিকতা। আচলতে সাংবাদিকতা এজন ছাত্ৰ বুলিয়ে নিজকে ভাবোঁ। কিন্তু যি নহওক এতিয়া দিছপুৰ প্ৰেছ ক্লাব ইটছ এন অনাৰ ফৰ মি। আজি তেওঁলোকে কিবা চাগে দেখিছে, কি দেখিছে মই ক'ব নোৱাৰোঁ। কিন্তু কেৱল এইটো জানো যে এজন সাংবাদিক হিচাপে নিজৰ যি বাতৰি আহে, লাগিলে এটা বাতৰি আচলতে সৰু ডাঙৰ বুলি নাথাকে, সৰু হওক ডাঙৰ হওক, ৰাইজৰ দৃষ্টিতে সৰু বা ডাঙৰ হয়। আমাৰ কৰ্তব্য হিচাপে বাতৰি কৰি যোৱা। চাগে তেনে চেগত কিবা চাগে ভাল দেখা পালে তেওঁলোকে চাগে কোনো কষ্ট কৰা কোনো কাম, কোনো ভাল বাতৰি চাগে তেওঁলোকৰ চকুত পৰিলে ইমান বছৰে, সেইবাবে তেওঁলোকে সন্মান জনাইছে। সন্মান জনোৱাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। ঘাত প্ৰতিঘাত থাকে, জীৱনত থাকে, ষ্ট্ৰাগল যদি জীৱনত নাথাকে তেতিয়াহ'লে আচলতে আমি আগুৱাব নোৱাৰোঁ। এতিয়াও বৰ্তমান আগুৱাব পৰা নাই, এতিয়াও বৰ্তমান ষ্ট্ৰাগল কৰি আছোঁ। কিন্তু ষ্ট্ৰাগলৰ মজাটো বেলেগ আচলতে। এই ষ্ট্ৰাগল আপুনি যিমান কৰিব, আচলতে যিমান প্ৰেছাৰ পৰিব সিমান আপুনি যিকোনো কাম কৰিব পাৰিব বুলি মই আশা কৰোঁ। মই ভাবোঁ মানে মোৰ ব্যক্তিগত দৃষ্টিভংগী। জাপি আছে দিছে নিউজ ডেস্ক ৰিপৰ্ট, অসম নিউজ 365।